নমস্কাৰ স্বাগতম জনাইছোঁ মই কৌশিকে আপোনালোকক সকলোকে আমাৰ এই ইউটিউব চেনেলটিলৈ। আজি মই আপোনালোকৰ এটি কথা জনাবৰ বাবেহে এই ভিডিঅ'টো বনালোঁ। মই দুদিনমান আগত কৈছিলোঁ যে মই এই চেনেলতে দুদিনমান পাছতেই নাটক এখন আপলোড দিম, কিন্তু মই আজিলৈকে নাটকখন আপলোড দিব পৰা নাই, কাৰণ মোৰ নাটকখনৰ কাম কমপ্লিট হোৱা নাই। মই নাটকখন পূজাৰ 2-এদিন আগত আৰম্ভ কৰিছিলোঁ, কিন্তু পূজা পালেহি কাৰণে পূজালৈ 4 দিন পূজাত গ'ল, পূজাকেইদিন কৰিব নোৱাৰিলোঁ। তাৰপিছত পূজাৰ পাছত আমাৰ এই এজন বন্ধুৱে মোৰ সি ফুৰিব গুচি গ'ল। তাৰপিছত সি যেনিবা তাত অভিনয় কৰিছিলে, সেই অভিনয়টো নহ'লে যে দিগদাৰ হ'ব, সেইবাবে সেইকেইদিন ৰৈ দিয়া হ'ল, এসপ্তাহ ৰৈ দিয়া হ'ল। তাৰপিছত আজিৰ পৰা আমাৰ স্কুল খুলিলে, গতিকে স্কুল খুলিলে যিহেতু স্কুল আমি যাব লাগিব, আৰু সেইবাবে আমাৰ নাটকখনৰ কাম স্থবিৰ হৈ ৰৈ গ'ল। আৰু স্কুল 3 দিন খুলিব বাৰু, সপ্তাহটো তাৰ 3 দিন থাকিব। সেই 3 দিনতে আমি চেষ্টা কৰিম, আৰু যদিও মই নাটকখন দিব নোৱাৰিলেও মই এনেধৰণৰ ভিডিঅ' আপোনালোকক মই দি যাম। আৰু মই আছোঁ বৰ্তমান আমাৰ বাগানত, চাহ বাগানত। আপোনালোকক মই দেখুৱাই দিছোঁ বাগানখন অলপ। এয়া মই বাগানৰ পৰা আহিলোঁ, আৰু দেখিছে য়েছ আমাৰ ঘৰত ফুলো লাগি আছে। মই ফুল আপোনালোকে ভালকৈ ধৰিব নোৱাৰিলোঁ, মই একদম ধুনীয়াকৈ ওচৰৰ পৰা দেখুৱাই দিছোঁ। এইটো কলি ফুল ফুলিবহে চাগে, এইটো মই নাটকখন নিদিওঁ বুলি ক'লত আকৌ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ, কমেণ্ট নকৰাকৈ, লাইক নকৰাকৈ নাযাব। অন্ততঃ যেতিয়া ভিডিঅ'টো চালে তেতিয়া লাইক এটা, কমেণ্ট এটা আৰু চেনেলটো মাত্ৰ ছাবস্ক্ৰাইব কৰি থৈ যাব। ধন্যবাদ।